সব হিমাংশু আমি যোৱাকালিৰ পৰা এই যিটো আচলতে অভিযান সেই অভিযানৰ বিষয়ে আমি ND24 দৰ্শকসকলক আমি ইতিমধ্যে জনাইছো আৰু যোৱাকালি নিশাৰ ভাগতে যিটো আচলতে সোণাৰী আৰক্ষীৰ যিটো দল 4জনীয়া এটা আৰক্ষী দল সেয়া ৰুক্মিণী গাঁৱৰ দুলালবৰা বাসগৃহত অভিযান চলাইছিল আৰু প্ৰায় 3 ঘণ্টা জুৰি এই অভিযান চলোৱা হৈছিল আৰু অভিযানৰ অন্তত কেইবাটাও আচলতে বিস্ফোৰক সামগ্ৰী আৰু তাৰ লগতে যিখিনি আচলতে নথিপত্ৰ RTI যিসমূহ নথিপত্ৰ আছিলে সেই নথিপত্ৰসমূহ জব্দ কৰা হৈছে বিশেষকৈ তেওঁৰ আচলতে যিটো ঘৰ সেই ঘৰটো দ্বিতীয় মহলাত থকা যিটো RTI কাৰ্যালয় আছিলে সেই RTI কাৰ্যালয়টোত প্ৰায় সোণাৰী আৰক্ষী যিটো আৰক্ষী দল সেই দলটোৱে প্ৰায় 3 ঘণ্টা জুৰি তেওঁলোকে অভিযান চলাইছিলে আৰু সেই অভিযানত দুলাল বৰাৰ যিখিনি কুকীৰ্তি তেওঁ RTI জৰিয়তে তেওঁ মানুহক কেনেধৰণে ব্লেকমেইলিং কৰিছিলে এই সকলো ধৰণৰ তথ্য বা ফাইল সকলো উদ্ধাৰ কৰিছে আৰু তেওঁলোকে নিশাৰ ভিতৰতে এই সকলোখিনি বস্তু তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিছিলে দ্বিতীয়তে তেওঁ যিটো আচলতে নিউজ পৰ্টেল আছিলে সেই নিউজ পৰ্টেলতো অভিযান চলাইছিলে আৰু সেই অভিযানতো বিভিন্ন ধৰণৰ সামগ্ৰী উদ্ধাৰ হৈছে তাৰ লগতে যি আচলতে নথিপত্ৰ সেই নথিপত্ৰসমূহ উদ্ধাৰ কৰা হৈছে আৰু সোণাৰী আৰক্ষীৰ যিটো দল আছিলে সেই দলটো সহযোগ কৰিছিলে দিছপুৰ আৰক্ষীয়ে আৰু সেই দিছপুৰ আৰক্ষী তৎপৰতাতে আচলতে দুলাল বৰা ৰুক্মিণী গাঁও স্থিত যিটো বাসগৃহ আমি ইতিমধ্যে সেই ভিজুৱেল দেখাইছো সেই বাসগৃহটোতে প্ৰায় 3 ঘণ্টা জুৰি অভিযান চলাইছিলে আৰু অভিযানৰ অন্তত বিভিন্ন ধৰণৰ আচলতে যি আচলতে RTI নথিপত্ৰ আছিলে সেই নথিপত্ৰসমূহ উদ্ধাৰ কৰা হৈছে আৰু আজিৰ দিনটোতো হয়তো তেওঁৰ যিটো কইনাঘাট বাসগৃহ আছে আজি দিনৰ ভাগত হয়তো সেই বাসগৃহটো অভিযান চলোৱা হ'ব পাৰে দ্বিতীয়তে এটা কথা উল্লেখ কৰিব লাগিব হিমাংশু আচলতে এইগৰাকী দুলাল বৰা আচলতে কুকীৰ্তিৰ কথা কৈ আমি শেষ কৰিব নোৱাৰো আচলতে সোণাৰী বিজেপি যিগৰাকী নেতা সেই বিজেপি নেতাগৰাকী আত্মহত্যাৰ লগত পোনপটীয়াকৈ আচলতে এইগৰাকী দুলাল বৰাৰ নাম সাঙুৰ খাইছিলে আৰু তেওঁ বিভিন্ন সময়ত তেওঁ নিউজ পৰ্টেলক ব্যৱহাৰ কৰি তেওঁ সংবাদ মাধ্যমক ব্যৱহাৰ কৰি চতুৰ্থ স্তম্ভক তেওঁ ব্যৱহাৰ কৰি কেনেধৰণে আচলতে ব্লেকমেইলিং কৰিছিলে এই সকলোখিনি কথা ইতিমধ্যে ইয়াৰ পৰৱৰ্তী সময়ত পোহৰলৈ আহিব আৰক্ষীয়ে ইয়াৰ সকলোখিনি দিশ চালি জাৰি চাইছে আৰু বিশেষকৈ দুলাল বৰা আচলতে আৰক্ষীৰ জিম্মা আজি ম্যাদ উকলিব ইতিমধ্যে 5 দিনৰ আৰক্ষীৰ জিম্মাত আছিল সোণাৰী আৰক্ষীৰ জিম্মাত এই আৰক্ষী জিম্মাতে বিভিন্ন ধৰণৰ কথা পোহৰলৈ আহিছে বিশেষকৈ দুলাল বৰা যিটো কাৰ্যালয়ত ইতিমধ্যে অভিযান চলোৱা হৈছে নিশাৰ ভাগতে এই অভিযানৰ অন্তত আচলতে সোণাৰী আৰক্ষীয়ে বিভিন্ন ধৰণৰ যি নথিপত্ৰ সেই নথিপত্ৰসমূহ উদ্ধাৰ কৰিছে আৰু ইয়াৰ পাছতে দুলাল বৰা আচলতে যি কুকীৰ্তি সেই সকলোখিনি ইতিমধ্যে ফাদিল হ'ব হিমাংশু হয় এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ তথ্যখিনি জনোৱাৰ বাবে মছফিক আৰু নিশাৰ ভাগত পুনৰবাৰ আমি জনাইছোঁ দুলাল বৰাৰ বাসগৃহত অভিযান চলোৱা হৈছিল গণেশগুৰিত থকা দুলাল বৰাৰ নিউজ পৰ্টেলৰ কাৰ্যালয়তো চলোৱা হৈছিল অভিযান আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ